নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সভাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ বিধায়ক অখিল গগৈ মুখত পুনৰ বিৰোধী ঐক্য মঞ্চৰ এতিয়া প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ কংগ্ৰেছৰ যি তেওঁলোকৰ দলীয় সংঘাত সেই দলীয় সংঘাতৰ বিৰুদ্ধে খৰব হৈছে বিধায়ক অখিল গগৈ বিজেপি ঘৰুৱাৰ স্বাৰ্থত এবাৰ ত্যাগ কৰিছে অখিল গগৈয়ে যথেষ্ট কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে আৰু নিৰ্বাচনত যাতে কংগ্ৰেছে জয়ী হয় তাৰ বাবে চেষ্টা কৰিব আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে এপিচিচিৰ সভাপতি সদায় পক্ষত আছে তেওঁলোকৰ পক্ষত সদায় আছে অখিল গগৈ কিন্তু কংগ্ৰেছৰ যি দলীয় সংঘাত সেই দলীয় সংঘাতৰ বাবে বিভিন্ন সময়ত অসুবিধাত পৰে বিৰোধী ঐক্য মঞ্চ একলগ হোৱাৰ এনেদৰে এটা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পুনৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত বিধায়ক অখিল গগৈ পুনৰ এবাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ ভূপেন বৰাই বিৰোধী ঐক্য মঞ্চক শক্তিশালী কৰিব খুজিলে একাংশই বাধা দিয়ে বুলি উল্লেখ কৰিছে কাৰণ ভূপেন বৰা হ'ব শক্তিশালী কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতে বিৰোধী ঐক্য মঞ্চক দুৰ্বল কৰিছে কংগ্ৰেছৰ ভিতৰুৱা সংঘাতে বিৰোধী ঐক্য মঞ্চক দুৰ্বল কৰি তুলিছে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক লৈ খৰব হৈছে বিধায়ক অখিল গগৈ আৰু এবাৰ আভ্যন্তৰীণ যি সংঘাত সেই সংঘাতক লৈ খৰব হৈছে অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত বিজেপি ঘৰুৱাৰ স্বাৰ্থৰ বাবে ত্যাগ কৰিবলৈ সাজু হৈছে এতিয়া অখিল গগৈ ইতিমধ্যে মে মাহত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে তেওঁ কেতিয়াও কংগ্ৰেছৰ লোক নালাগে বা বিৰোধী ঐক্য মঞ্চৰ মাজত যি দলীয় সংঘাত সেই দলীয় সংঘাতৰ বাবে এবাৰ নিৰ্বাচনত তেওঁ সীমিত আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কিছুদিনৰ আগতে সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু ইয়াৰ পিছতে পুনৰ পাভলুটি মৰা দেখিবলৈ পোৱা গৈছে এতিয়া বিধায়ক অখিল গগৈ তেওঁ এবাৰ উল্লেখ কৰিছে যে বিৰোধী ঐক্য মঞ্চৰ যি তেওঁলোকৰ যি এটা সংঘাত সেই সংঘাতৰ বাবেহে তেওঁ এই সিদ্ধান্ত লৈছে কিন্তু সদায় তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষতে আছে ভূপেন বৰাৰ পক্ষত আছে বুলি উল্লেখ কৰিছে ভূপেন বৰাই কংগ্ৰেছৰ মাজত যেতিয়া তেওঁলোকৰ বিৰোধী ঐক্য মঞ্চ শক্তিশালী কৰিব বিচাৰে তেতিয়াই কিন্তু কংগ্ৰেছৰ ভিতৰৰ একাংশ ব্যক্তিয়ে তেখেতক বাধা প্ৰদান কৰে যাৰ বাবে দলৰ মাজত আভ্যন্তৰীণ সংঘাত সৃষ্টি হয় আৰু এই দলৰ মাজত সংঘাত এই কাৰণেই সৃষ্টি কৰে যাতে ভূপেন বৰা শক্তিশালী নহওক তাৰ বাবে এনে ধৰণৰ কিছু কাৰ্য কৰে দলীয় কৰ্মীকৰ্তাই আৰু ইয়াৰ বাবে ইতিমধ্যে তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ দলৰ লোক নোকোৱা যি সিদ্ধান্ত কৈছিলে এবাৰ কিন্তু বিধায়ক অখিল গগৈ এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে আৰু ভূপেন বৰাৰ পক্ষত আছে কিন্তু বিজেপি ঘৰুৱাৰ স্বাৰ্থত এবাৰ যথেষ্ট সীমিত সংখ্যক আসনতহে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ ফ্ৰেছ ভোটাৰ আৰু ফ্ৰেছ প্ৰাৰ্থী দিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে তেওঁ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ অখিল গগৈয়ে বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগ টানি আনিছে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক লৈ খৰব হৈছে আৰু কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত নোহোৱা হ'লেই বিৰোধী ঐক্য মঞ্চৰ সৈতে লোক লাগিব বিধায়ক অখিল গগৈ এনে ধৰণৰ ইংগিতো এতিয়া তেওঁ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু মাজত মাত্ৰ কিছুদিন বাকী থকাৰ মাজতে এতিয়া বিধায়ক অখিল গগৈ এনে ধৰণে তেওঁৰ যি মন্তব্য সেয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে বিধায়ক অখিল গগৈ সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাৰ বিৰোধী ঐক্য মঞ্চৰ সদায় পক্ষ কিন্তু ভূপেন বৰা ডাঙৰীয়াই যেতিয়াই বিৰোধী ঐক্য মঞ্চটোক শক্তিশালী আৰু ৰিঅৰ্গেনাইজ কৰিব খোজে পুনৰ গঠন কৰিব খোজে কংগ্ৰেছৰ ভিতৰতে থকা একাংশই ভূপেন বৰা ডাঙৰীয়াই বহুত মাইলেজ পাই যাব বুলি তেওঁৰ হেতু দিগদাৰ কৰি দিয়ে এই যে বহুত আবিভক্ত কংগ্ৰেছ লিডাৰবিলাকৰ মাজত যে সংঘাত হেতু কাৰণে এতিয়ালৈকে আচলতে বিৰোধী ঐক্য মঞ্চটো শক্তিশালী হোৱা নাই বিৰোধী ঐক্য মঞ্চটো আমি একেলগে আছিলোঁ যদি গৌৰৱ গগৈ ডাঙৰীয়াই বিহালী বিধানসভা আসনখন অকলে খেলাৰ কাৰণে প্ৰস্তাৱ নিদিলেহেঁতেন সিদ্ধান্ত নল'লেহেঁতেন তেতিয়াতো আজিৰ দিনটোতো আমি পঞ্চায়ত ইলেকশ্যন একেলগে খেলিলোহেঁতেন কিন্তু দুৰ্ভাগ্যৰ কথা যে এজনে বিচাৰিলে আনজনে নিবিচাৰে আনজনে বিচাৰিলে সিজনে নিবিচাৰে এই যিটো কংগ্ৰেছৰ ভিতৰৰ যিটো আন্তঃসংঘাতটোৰ কাৰণে আচলতে আমি বিজেপি বিৰোধী সংগ্ৰামখন বেছি দূৰ আগুৱাই নিব পৰা নাই মই সেইকাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ মইতো ৰাহুল গান্ধীকে কৈছিলোঁ আচলতে ৰাহুল গান্ধীয়ে মাজতে মাতি নিছিলে খুব ভাল হৈছিলে এতিয়া স্পষ্টকৈ ৰাহুল গান্ধী ডাঙৰীয়াই কৈ দিব লাগে চব তোমালোক একলগ হোৱা আৰু একেলগে তোমালোকে বিজেপিক পৰাভূত কৰিব পৰা ষ্ট্ৰেটেজি তৈয়াৰ কৰা তিনি গগৈ যদি একত্ৰিত হয় তেতিয়াহ'লে উজনি অসমত বিজেপি ধূলিচ্ছাত হৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টি বিজেপি একদম মানে এই সাগৰত যে আহে কি বুলি কয়
সুনামিত পৰিব একদম বিজেপি সুনামিত পৰিব উজনি অসমত আৰু উজনি অসমত যদি সুনামিত পৰে নামনি অসমৰ মানুহেও অনায়াসে তেতিয়া বিজেপি বিৰোধী স্থিতি ল'ব সেইকাৰণে তিনি গগৈ ঐক্যবদ্ধ হোৱাটো খুব জৰুৰী যিদিনাই কংগ্ৰেছৰ লগত আমাৰ একতা হৈ যাব যিদিনাই আমি ঐক্যবদ্ধ হ'ম কংগ্ৰেছৰ লগত সেইদিনাই আকৌ তিনি গগৈ একলগ হ'ম অসমৰ পঞ্চায়ত এতিয়ালৈকে ফাইনেল হোৱা নাই কাইলৈৰ ভিতৰত ফাইনেল হৈ যাব খুব কম কাইলৈ লাষ্ট ডেট গতিকে খুব কম সংখ্যক আসনত আমি পঞ্চায়তত খেলিছোঁ মই বাৰম্বাৰ কৈছোঁ যে পঞ্চায়তত খেলিব পাৰোঁ কিন্তু খেলা নাই এইকাৰণে খেলা নাই দুটা কাৰণত এক নম্বৰ 2021 আমাক ফ্ৰেছ মানে ইলেকশ্যন লাগে আমাৰ ফ্ৰেছ কেণ্ডিডেট ফ্ৰেছ ভোটাৰ তেতিয়া আমি 6% এইবাৰ আমি যেনে তেনে আমি ভোট পাবই লাগিব আমাৰ ৰিকগনিশ্যনৰ কাৰণে ৰাইজৰ দলৰ ৰিকগনিশ্যনৰ কাৰণে সেইকাৰণে এইটো এক নম্বৰ ষ্ট্ৰেটেজি দুই নম্বৰ কথাটো হ'ল যে আমি পঞ্চায়ত ইলেকশ্যনত এৰি দিব খুজিছোঁ বাকী দলবিলাকৰ কাৰণে যদি আমিও দি দিওঁ কংগ্ৰেছেও দি দিয়ে অন্য পাৰ্টিয়েও দি দিয়ে তেতিয়াহ'লেতো কোনো পধ্যে মানে বিজেপিক হৰুৱাব নোৱাৰি গতিকে বিজেপিক হৰুৱাৰ স্বাৰ্থত আকৌ এবাৰ আমি ত্যাগ কৰিছোঁ ভূপেন বৰা ডাঙৰীয়া আমাৰ বিৰোধী ঐক্য মঞ্চৰ সদায় পক্ষ কিন্তু ভূপেন বৰা ডাঙৰীয়াই যেতিয়াই বিৰোধী ঐক্য মঞ্চটো শক্তিশালী আৰু ৰিঅৰ্গেনাইজ কৰিব খোজে পুনৰ গঠন কৰিব খোজে কংগ্ৰেছৰ ভিতৰতে থকা একাংশই ভূপেন বৰা ডাঙৰীয়াই বহুত মাইলেজ পাই যাব বুলি তেওঁৰ হেতুত দিগদাৰ কৰি দিয়ে এই যে বহুত আবিভক্ত কংগ্ৰেছ লিডাৰবিলাকৰ মাজত যে সংঘাত সেইটো কাৰণে এতিয়ালৈকে আচলতে বিৰোধী ঐক্য মঞ্চটো শক্তিশালী হোৱা নাই বিৰোধী ঐক্য মঞ্চটো আমি একেলগে আছিলোঁ যদি গৌৰৱ গগৈ ডাঙৰীয়াই বিহালী বিধানসভা আসনখন অকলে খেলাৰ কাৰণে প্ৰস্তাৱ নিদিলেহেঁতেন সিদ্ধান্ত নল'লেহেঁতেন তেতিয়াতো আজিৰ দিনটোতো আমি পঞ্চায়ত ইলেকশ্যন একেলগে খেলিলোহেঁতেন কিন্তু দুৰ্ভাগ্যৰ কথা যে এজনে বিচাৰিলে আনজনে নিবিচাৰে আনজনে বিচাৰিলে সিজনে নিবিচাৰে এই যিটো কংগ্ৰেছৰ ভিতৰৰ যিটো আন্তঃসংঘাত এই আন্তঃসংঘাতটোৰ কাৰণে আচলতে আমি বিজেপি বিৰোধী সংগ্ৰামখন বেছি দূৰ আগুৱাই নিব পৰা নাই মই সেইকাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ মইতো ৰাহুল গান্ধীকে কৈছিলোঁ আচলতে ৰাহুল গান্ধীয়ে মাজতে মাতি নিছিলে খুব ভাল হৈছিলে এতিয়া স্পষ্টকৈ ৰাহুল গান্ধী ডাঙৰীয়াই কৈ দিব লাগে যে চব তোমালোক একলগ হোৱা আৰু একেলগে তোমালোকে বিজেপিক পৰাভূত কৰিব পৰা ষ্ট্ৰেটেজি তৈয়াৰ কৰা তিনি গগৈ যদি একত্ৰিত হয় তেতিয়াহ'লে উজনি অসমত বিজেপি ধূলিচ্ছাত হৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টি বিজেপি একদম মানে এই সাগৰত যে আহে কি বুলি কয় সুনামিত পৰিব একদম বিজেপি সুনামিত পৰিব উজনি অসমত আৰু উজনি অসমত যদি সুনামিত পৰে নামনি অসমৰ মানুহেও অনায়াসে তেতিয়া বিজেপি বিৰোধী স্থিতি ল'ব সেইকাৰণে তিনি গগৈ ঐক্যবদ্ধ হোৱাটো খুব জৰুৰী যিদিনাই কংগ্ৰেছৰ লগত আমাৰ একতা হৈ যাব যিদিনাই আমি ঐক্যবদ্ধ হ'ম কংগ্ৰেছৰ লগত সেইদিনাই আকৌ তিনি গগৈ একলগ হ'ম অসমৰ পঞ্চায়ত এতিয়ালৈকে ফাইনেল হোৱা নাই কাইলৈৰ ভিতৰত ফাইনেল হৈ যাব খুব কম কাইলৈ লাষ্ট ডেট গতিকে খুব কম সংখ্যক আসনত আমি পঞ্চায়তত খেলিছোঁ মই বাৰম্বাৰ কৈছোঁ যে পঞ্চায়তত খেলিব পাৰোঁ কিন্তু খেলা নাই এইকাৰণে খেলা নাই দুটা কাৰণত এক নম্বৰ 2021 আমাক ফ্ৰেছ মানে ইলেকশ্যন লাগে আমাৰ ফ্ৰেছ কেণ্ডিডেট ফ্ৰেছ ভোটাৰ তেতিয়া আমি 6% এইবাৰ আমি যেনে তেনে আমি ভোট পাবই লাগিব আমাৰ ৰিকগনিশ্যনৰ কাৰণে ৰাইজৰ দলৰ ৰিকগনিশ্যনৰ কাৰণে সেইকাৰণে এইটো এক নম্বৰ ষ্ট্ৰেটেজি দুই নম্বৰ কথাটো হ'ল যে আমি পঞ্চায়ত ইলেকশ্যনত এৰি দিব খুজিছোঁ বাকী দলবিলাকৰ কাৰণে যদি আমিও দি দিওঁ কংগ্ৰেছেও দি দিয়ে অন্য পাৰ্টিয়েও দি দিয়ে তেতিয়াহ'লেতো কোনো পধ্যে মানে বিজেপিক হৰুৱাব নোৱাৰি গতিকে বিজেপিক হৰুৱাৰ স্বাৰ্থত আকৌ এবাৰ আমি ত্যাগ কৰিছোঁ